মহাশয় প্ৰকাশন পৰিষদ অসম শিক্ষক সংস্থাৰ বিভিন্ন শিতানৰ বটাৰে কঢ়িয়াই আনিছে মহাশয় প্ৰকাশন পৰিষদ অসম শিক্ষক সংস্থা অসমৰ অনুমোদিত নিয়মীয়া মহাশয় 60 সংখ্যক আলোচনী উন্মোচন আৰু শিক্ষক লেখক শিল্পী আৰু সমাজ সেৱকলৈ বঁটা প্ৰদান সভাখন কালি গুৱাহাটীৰ মাছখোৱাস্থিত অসম সাহিত্যিক ন্যাস ভৱনত অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে সভাপতি কুসুম কোঁৱৰে। মুখ্য সম্পাদক মৃদুল শইকীয়াই আধধৰা সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তৰাদপী মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী হিন্দী বিষয়াৰ শিক্ষয়িত্ৰী আৰু সমাজ সেৱিকা তথা লেখিকাৰ বিশেষ অৱদানৰ বাবে কল্পনা দেৱীক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত গুৰুচৰিত বঁটা 2025 প্ৰদান কৰে। সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাদপী বৰাঘাট গাঁৱৰ নিবাসী তথা অক আৰব প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সমাজসেৱক তথা সফল বৃত্তিৰ বিশেষ অৱদানৰ বাবে প্ৰফুল্ল পাটৰক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতিত জীৱন সুৰভি বঁটা প্ৰদান কৰে। সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তুমপ্ৰেং মুগাচং গাঁৱৰ নিবাসী সমাজকৰ্মী লেখক তথা তেওঁৰ নিজা অঞ্চলত পুথিভঁৰালৰ প্ৰতিষ্ঠাপক নাৰায়ণ ভাণ্ডাৰীক 2025 বৰ্ষৰ ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত সাহিত্য সুৰভি বঁটাও প্ৰদান কৰে। সভাত কাৰ্বি আংলং জিলাৰ চিলনিজানৰ লেখক কবি আৰু সাহিত্যিক গিৰীশ বৰুৱাক ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত সাহিত্য সুৰভি বঁটা প্ৰদান কৰিছে। তেওঁ লিখা গ্ৰন্থৰ নাম হৈছে এমুঠি কবিতা, এজাক সপোনৰ ডেউকা, নাটক শাশ্বত, মহৰা উঠৰ হাঁহি, গল্প পাগল আৰু চাকনৈয়া। ইয়াৰ উপৰিও NGO অনুপ্ৰেৰণাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সভাত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰ সমিতিৰ 1 নং ৱাৰ্ড মিলনপুৰ গাঁৱৰ বাসিন্দা তথা হাওৰাঘাট শংকৰদেৱ বিদ্যানিকেতনৰ শিক্ষয়িত্ৰী সমাজকৰ্মী তথা বিশিষ্ট লেখিকাৰ বিশেষ অৱদানৰ বাবে কল্পনা বৰাক ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত সাহিত্য সুৰভি বঁটা প্ৰদান কৰে। তেওঁ লিখা গ্ৰন্থকেইখন হ'ল কল্পনা ৰাণী, শতদল, কল্পনাৰ অনুপম কবিতা, কল্পনা দ্বীপ, কল্পনাৰ চিন্তামণি আৰু কল্পনাৰ চিন্তামণি, তুমি আছা বাবে ময়ো আছো, গেন্ধেলা আৰু প্ৰেম জনমে জনমে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বিশিষ্ট লেখিকা আমি তেখেতক এয়া কল্পনা বৰা হাওৰাঘাট নিকেতনৰ আচাৰ্য। আমি